নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজি 22 তাৰিখ 22/1/2025 আৰু মোৰ এইজনী ডিউৰকে ৰাতি 1 বজাৰ পৰা পোৱালি জগা ষ্টাৰ্ট কৰিছে। তাই গধূলিৰ পৰাই ডেলিভাৰী লক্ষণ দেখিছিলোঁ, সেইকাৰণে ৰাতিটো সচেতন হৈ আছিলোঁ আৰু 1 বজাত পোৱালি এটা কন্দা শুনি দৌৰি আহি দেখিলোঁ যে পোৱালিটো জগিছে, অলপ কষ্ট পাই আছিল, সেইকাৰণে চিঞৰি আছিলে আৰু ভালেই হ'ল। মই সাৰ পাই গ'লোঁ, আহি এনেকৈ 1-2টা কৰি পোৱালি দিলে আৰু এইখিনি পোৱালি এতিয়া গাখীৰ খাই আছে। পোৱালি জগাৰ আজৰি সময়খিনিত বাকী গাহৰিখিনিনো কি কৰি আছে বুলি চাব আহিছোঁ। এইকেইটা ওপৰা ওপৰিকৈ কেনেকৈ শুই আছে চাওক, নাক বজাই বজাই। এইজনী পোৱালিটোৰ লগত শুই আছে। সচৰাচৰ ৰাতি অহা নহয়, আজি প্ৰথম ৰাতি চাইছোঁ। গোটেইবিলাক শান্ত হৈ শুই আছে। এইটো মতাটো আৰু এটা মতা। এইটো বাহিৰত কেইটামান ৰাখিছিলোঁ, সিহঁতে কি কৰি আছে বুলি চাবলৈ গ'লোঁ। সিহঁতেও নাক বজাই বজাই শুই আছিল। এইটো পাঠা 40-45 কেজিমান হৈছে। লাষ্ট ব্লেক ডিউৰক ক্ৰছ। এই 3জনী শুই আছে গিল্ট। ইয়াত এটা খাচী আৰু এজনী গিল্ট আছে আৰু ডিউৰক পোৱালি দুজনীমান আছে। এয়া ৰাতিৰ হুলীয়া ৰাইজ। এতিয়া 4:30মান বাজিল নেকি ৰাতিপুৱা। ইজনীৰ লগতে লাগি আছোঁ। এতিয়ালৈকে 1 2 4 5 6 7 8 9 10 10টা হ'ল নেকি। অকলে অকলে লাগি আছোঁ ৰাতিটো। 1 বজাৰ পৰা জগিলে 1 2 3 4 5 6 7 8 9 10টা। পেটতে এইটো সৰু হৈ থাকোঁতে মৰি গৈছে চাগে, কষ্ট পাই কিবা। এই 2টা মৰা পোৱালি। আপোনালোকৰ হয়নে এনেকুৱা, জনাবচোন। ৰাতিপুৱা 5:30 বাজিল। 5:30 বজালৈকে 11টা পোৱালি দিলে আৰু মই ঘৰলৈ গ'লোগৈ। তাৰপিছত অলপ শুই মেলি 10টামানত আহিলোঁ। আহি ফোৰেক্স টেবলেটটো ভৰাই দিব ওলাওঁতে ভিতৰত আকৌ 2টা পোৱালি পালোঁ। সেই 2টা উলিয়াই দিলোঁ। টোটেল 13টা হ'ল। তাৰপিছত মই আকৌ ঘৰলৈ গ'লোগৈ টেবলেটটো ভৰাই দি। পিছত আৰু এটা পোৱালি জগিল আৰু ফুল এটা সৰিল, লগতে আৰু এটা মৰা পোৱালি আছিলে তাতে। টোটেল 17টা পোৱালি আছিলে, তাৰে 3টা ভিতৰতে মৰিলে আৰু মোৰ 14টা পোৱালি বাচি থাকিলে। কিন্তু 2 দিন পিছত এটা পোৱালি আকৌ ঢুকাল বাৰু। এতিয়া 13টা পোৱালি আছে এইজনৰ। এই পিছদিনা গধূলি 5:30মানতহে ফুল সৰিছে সম্পূৰ্ণকৈ। বৰ্তমান তাই এয়া চাওক, এইটো এটা ফুল সৰিছিল 5:30মানত, পিছদিনা গধূলি, মানে আগদিনা ৰাতিৰ পৰা পিছদিনা গধূলি 5:30লৈকে তাই সম্পূৰ্ণ কৰিলে। আৰু এইজনী জগিব ষ্টাৰ্ট কৰিলে গধূলি 4টামান বজাৰ পৰা ষ্টাৰ্ট কৰিছে। 4:30মান বজাৰ পৰা ষ্টাৰ্ট কৰিছে। লাষ্ট ব্লেক ডিউৰক ক্ৰছ। তাইও 13টা পোৱালি দিলে। তাইৰ লগত ইমান কষ্ট নহ'ল।
2 ঘণ্টামানতে তাই গোটেইকেইটা পোৱালি দিলে আৰু ফুলো সৰিলে কিন্তু মোক দিৰকজনীহে বেছি জ্বালা দিলে গোটেই ৰাতিটো টোপনি ক্ষতি কৰালে এইজনী 13টা আৰু সিজনী 13টা টোটেল মোৰ এতিয়া 26টা পোৱালি 22 তাৰিখে জগিলে বন্ধুসকল আপোনালোকক দেখালো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো পিছৰ ভিডিঅ'ত পুনৰ লগ পাম বাই বাই